মুছলমানক ঘৃণাৰ আধাৰত পৰিচালিত যাৰ ৰাজনীতি, তেওঁৰ পত্নীৰ হাতত দুই মুছলমান দেশৰ পাছপোৰ্ট কিয়? দেশৰ আইনক ভেঙুচালি কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাখিছে নেকি দ্বি নাগৰিকত্ব? আমেৰিকা ডুবাইত কিমান সম্পত্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ? কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ বিস্ফোৰক অভিযোগক লৈ ৰাজনৈতিক মহলত ব্যাপক খলকনি। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সুদীৰ্ঘ দিন ধৰি সৰব হৈ অহা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিলে কংগ্ৰেছে। সংবাদমেলত বিস্ফোৰক তথ্য সন্মুখত ৰাখি হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰা অভিযোগ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৱন খেৰাৰ। হিমন্ত পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ফটো সম্বলিত পাছপোৰ্টৰ প্ৰতিলিপি প্ৰদৰ্শন কৰি কংগ্ৰেছৰ শীৰ্ষ নেতাজনৰ অভিযোগ, এখন নহয়, দুখন নহয়, তিনিখন দেশৰ পাছপোৰ্ট আছে হিমন্ত পত্নীৰ নামত। তাৎপৰ্যপূৰ্ণভাৱে যিজন মুখ্যমন্ত্ৰীৰ সমগ্ৰ ৰাজনীতি মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ আধাৰত পৰিচালিত, সেইজন মুখ্যমন্ত্ৰীৰ পত্নীৰ দুখনকৈ মুছলমান দেশৰ লিভিং পাছপোৰ্ট থকাৰ অভিযোগ পৱন খেৰাৰ। তেওঁৰ মতে এণ্টিগুৱা এণ্ড বাৰ্বুডাৰ লগতে দুই ইছলামিক ৰাষ্ট্ৰ ইজিপ্ত আৰু আৰবৰ ম্যাদ বাহাল থকা পাছপোৰ্ট আছে ৰিণিকী ভূঞা শৰ্মাৰ নামত। তেওঁৰ নামত ভাৰতৰো পাছপোৰ্ট আছে নেকি বুলি প্ৰশ্ন কৰি কংগ্ৰেছ নেতাজনৰ প্ৰশ্ন, দেশৰ আইন ব্যৱস্থাক উপেক্ষা কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিদৰে ৰাখিব পাৰিছে দ্বি নাগৰিকত্ব? कि असम के मुख्यमंत्री हेमंता बिस्वा शर्मा की धर्मपत्नी रिणिकी भूया शर्मा के पास एक नहीं, दो नहीं, तीन पासपोर्ट हैं। तीनों पासपोर्ट लिविंग पासपोर्ट्स हैं, एक्सपायर नहीं हुए हैं। आपको ये दिखा रहे हैं हमारे साथी, ये यूएई का गोल्डन कार्ड है, यूनाइटेड अरब एमिरेट्स। एंटीगुआ बारबुदा एक देश है। भूया शर्मा रिणिकी, अरब रिपब्लिक ऑफ इजिप्ट, रिणिकी भूया शर्मा। কেৱল ইমানেই নহয়, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত বিদেশত বিয়াগুম ধনৰ বিনিয়োগেৰে কোম্পানী থকা বুলিও অভিযোগ তুলিছে কংগ্ৰেছ নেতাজনে। তেওঁৰ অভিযোগ, আমেৰিকাত হোটেল খোলাৰ পৰিকল্পনাৰে ৰখা 52,000 কোটি টকীয়া কোম্পানীৰ সদস্যৰ তালিকাত আছে হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পত্নী আৰু পুত্ৰ।